হোৱাট ইজ পিংক আৰম্ভ কৰাৰ আগতে লাষ্ট ভিডিঅ'ত স্কিপ হৈ যোৱা দুটা পেজ 20 আৰু 21 আনচাৰসহ ইয়াতে এটাচ কৰি দিয়া হৈছে। হোৱাট ইজ পিংক? হোৱাট ইজ পিংক? এ ৰ'জ ইজ পিংক বাই দ্য ফাউণ্টেনছ ব্ৰিংক। হোৱাট ইজ ৰেড? এ পপ ইজ ৰেড ইন ইটছ বাৰ্লি বেড। হোৱাট ইজ ব্লু? দ্য স্কাই ইজ ব্লু where the clouds float through. What is white? A swan is white sailing in the light. What is yellow? Pears are yellow rich and ripe and mellow. What is green? The grass is green with small flowers between. What is violet? Clouds are violet in the summer twilight. What is orange? Why an orange? Just an orange. Christina Rossetti. What is pink? Gulopia কি হয়? What is pink? A rose is pink by its fountain's brink. Pink মানে হৈছে গুলপীয়া, rose মানে হৈছে গোলাপ ফুল। ফাউণ্টেনৰ ছবি তোমালোকৰ ইয়াত দিয়া আছে চোৱা। ফাউণ্টেন এনেকুৱা এটা ষ্ট্ৰাকচাৰ যিটো ষ্ট্ৰাকচাৰে পানীখিনি ওপৰলৈ মাৰি পঠিয়ায় আৰু ওপৰৰ পৰা পানীখিনি তললৈ নামি আহে। এনেধৰণৰ ষ্ট্ৰাকচাৰ আমি ক'ত দেখিবলৈ পাওঁ? পাৰ্কত দেখিবলৈ পাওঁ, গাৰ্ডেনত দেখিবলৈ পাওঁ। এনেধৰণৰ ষ্ট্ৰাকচাৰবোৰক কি কোৱা হয়? ফাউণ্টেন বুলি কোৱা হয়। ব্ৰিংক মানে হৈছে কাষত। এতিয়া এই ষ্ট্ৰাকচাৰৰ কাষত কি আছে? এই ফাউণ্টেনৰ কাষত কি আছে? গোলাপ ফুল আছে। কাষত বা পাৰত অৰ্থ প্ৰকাশ কৰে ব্ৰিংকে। তো ইয়াৰ অৰ্থ হৈছে গুলপীয়া কি হয়? এপাহ গোলাপ ফুল গুলপীয়া। আৰু গোলাপ ফুল পাহ ক'ত আছে? এটা ফাউণ্টেনৰ কাষত আছে। হোৱাট ইজ ৰেড? এ পপ ইজ ৰেড ইন ইটছ বাৰ্লি বেড। ৰেড মানে হৈছে ৰঙা। পপি মানে হৈছে এবিধ ফুল আৰু সেই ফুলবিধৰ ৰংটো কেনেকুৱা? ৰঙা। বাৰ্লি মানে হৈছে এবিধ শস্যজাতীয় উদ্ভিদ যাক আমি খাদ্য হিচাপে ব্যৱহাৰ কৰোঁ। বেড মানে ইয়াত পথাৰখন বুজাইছে। ৰঙা কি হয়? এটা পপি ফুল ৰঙা হয় আৰু পপি ফুলটো ক'ত আছে? বাৰ্লি খেতিৰ মাজত আছে। হোৱাট ইজ ব্লু? দ্য স্কাই ইজ ব্লু ৱেৰ দ্য ক্লাউডছ ফ্ল'ট থ্ৰু। ব্লু মানে হৈছে নীলা। স্কাই মানে আকাশ। ৱেৰ মানে ক'ত। ক্লাউডছ মানে ডাৱৰ বা মেঘ। ফ্ল'ট মানে উপঙি থকা, ভাহি থকা। নীলা কি হয়? আকাশখন নীলা হয় য'ত ডাৱৰবোৰে উপঙি বা ভাহি ফুৰে। হোৱাট ইজ হোৱাইট? এ swan is white sailing in the light. হোৱাইট মানে বগা, swan মানে হাঁহ। চেইলিং মানে হৈছে সাঁতুৰি থকা, লাইট মানে পোহৰত। বগা কি হয়? এটা হাঁহ বগা হয়। পোহৰত সাঁতুৰি ফুৰে। চেইলিং ইন দ্য লাইট পোহৰত সাঁতুৰি ফুৰে। হোৱাট ইজ য়েল্লো? পিয়াৰ্ছ আৰ য়েল্লো ৰিচ এণ্ড ৰাইপ এণ্ড মেলো। য়েল্লো মানে হৈছে হালধীয়া। পিয়াৰ্ছ মানে নাচপতি। ৰিচ মানে ইয়াত ৰসাল অৰ্থ প্ৰকাশ কৰিছে আৰু ৰাইপ মানে পকা, মেলো মানে কোমল মিঠা অৰ্থ প্ৰকাশ কৰিছে। হালধীয়া কি হয়? নাচপতিবোৰ হালধীয়া হয়। ৰসাল, পকা আৰু কোমল বা মিঠা হয়। হোৱাট ইজ গ্ৰীণ? দ্য গ্ৰাছ ইজ গ্ৰীণ উইথ স্মল ফ্লাৱাৰ্ছ বিটুইন। গ্ৰীণ মানে হৈছে সেউজীয়া। গ্ৰাছ মানে হৈছে ঘাঁহ। স্মল মানে সৰু, ফ্লাৱাৰ্ছ মানে ফুল, বিটুইন মানে মাজত বা মাজে মাজে। সেউজীয়া কি হয়? ঘাঁহবোৰ সেউজীয়া হয় আৰু ঘাঁহবোৰৰ মাজে মাজে সৰু সৰু ফুলবোৰ আছে। হোৱাট ইজ ভায়লেট? ক্লাউডছ আৰ ভায়লেট ইন দ্য ছামাৰ টুৱাইলাইট। ভায়লেট মানে বেঙুনীয়া, ক্লাউডছ মানে ডাৱৰবোৰ আৰু ছামাৰ মানে গ্ৰীষ্ম। টুৱাইলাইট মানে যেতিয়া সূৰ্য অস্ত যায়, অস্ত যোৱাৰ সময়খিনি সন্ধ্যাবেলাত, গধূলি বেলা বা সন্ধ্যাবেলাটোক কোৱা হয় টুৱাইলাইট। বেঙুনীয়া কি হয়?
ডাৱৰবোৰ বেঙুনীয়া হয় আৰু ডাৱৰবোৰ কেতিয়া বেঙুনীয়া হয় গ্ৰীষ্মৰ গধূলি বেলাত ডাৱৰবোৰ বেঙুনীয়া হয় হোৱাট ইজ অৰেঞ্জ why an orange just an orange অৰেঞ্জ মানে হৈছে হুমুথিৰা বা কমলা টেঙা অৰেঞ্জ কি হয় কিয় এটা অৰেঞ্জ মাত্ৰ এটা অৰেঞ্জেই হয় এয়া হৈছে কবিতাটিৰ অসমীয়া ভাঙনি কবিতাটিৰ কবি হৈছে ক্ৰিষ্টিনা ৰজেটি 16b find the name of the bird in the poem and write a sentence about it কি বাৰ্ড পাইছোঁ আমি কবিতাটিত সোৱান গতিকে সোৱান লিখিবা আৰু write a sentence about it the swan has beautiful white feathers beautiful ধুনীয়া white feathers বগা পাখি হাঁহৰ ধুনীয়া বগা পাখি আছে 17 let's say these words aloud red bed white light pink brink fellow mellow now write the rhyming words from the poem for the ones given below clue clue rhyming word blue কবিতাটিত আমি ব্লু পাইছোঁ clue blue pitch rich wipe ripe brush grass 20 let's expand the poem what is pink by adding more colors and objects you can take help of the clues given in boxes A B and C one is done for you কালাৰৰ ওপৰত যেটো poem আমি পালো what is pink এই কবিতাটি তোমালোকে এক্সপান্ড কৰিবা আৰু এক্সপান্ড কৰোতে কাৰ সহায় লবা বক্স A বক্স B বক্স C সহায় লৈ পেলাই তোমালোকে কবিতাটি এক্সপান্ড কৰিবা আৰু এক্সপান্ড কেনে ধৰণে কৰিবা তাৰে এটা কৰি দিয়া আছে যে what is gray an elephant is gray roaming free in a playful way এতিয়া বাকি কালাৰ কেইটা yellow black silver এই কেইটা কালাৰ লৈ পেলাই কবিতাটি এক্সপান্ড কৰিব লাগে তো what is black black কিয় লিখা আছে এই লাইনটো চোৱা হেকত কি আছে black আছে হেকত black আছে যেতিয়া blackৰ কথাটো ক'ব লাগিব গতিকে what is black the night sky is black night sky টো আমি কৰ পৰা লৈছো চোৱা black টো ইয়াৰ পৰা লোৱা হ'ল আৰু night sky টো তোমালোকে ইয়াৰ পৰা ল'বা the night sky is black এই শাৰীটো কমপ্লিট হ'ল এতিয়া ব্লেকৰ লগত ৰাইম থকা শব্দ কোনটো হ'ব ৱে ফেলো ৰিভাৰ পেক পেকটো হ'ব গতিকে এই শাৰীটো লিখিবা টুইলিং ষ্টাৰ ইন এ পেক এইটো শাৰী লিখিবা নেক্সট হোৱাট ইজ কি লিখিবা লাষ্টৰ লাইনটোত চোৱা ইয়েলো হোৱাট ইজ ইয়েলো ডেফোডিলছ আৰ ইয়েলো ডেফোডিলছ কি হয় ডেফোডিলছ ফ্লাৱাৰ হয় ইয়েলো ফ্লাৱাৰ হয় ডেফোডিলছ আৰ ইয়েলো ডেফোডিলছটো ক'ৰ পৰা অনা হৈছে ডেফোডিলছ এই বি বক্সৰ পৰা ডেফোডিলছ অনা হৈছে এ বক্সৰ পৰা ইয়েলো অনা হৈছে তাৰপিছত ইয়েলোৰ লগত ৰাইম থকা ৱৰ্ড কোনটো হ'ব ইয়াৰ পৰা আনিবা চিৰ পৰা ফেলো তো ফেলো লাইনটো কি আছে স্মাইলিং ব্ৰাইট লাইক এ হ্যাপি ফেলো এইটো আনিবা আনিলে কি হ'ব হোৱাট ইজ ইয়েলো ডেফোডিলছ আৰ ইয়েলো স্মাইলিং ব্ৰাইট লাইক এ হ্যাপি ফেলো এইটো তাৰপিছত থাকিলে সিলভাৰ হোৱাট ইজ সিলভাৰ ষ্টাৰ্ছ আৰ সিলভাৰ সিলভাৰ কালাৰটো ইয়াৰ পৰা সিলভাৰ আনিবা ৱৰ্ডটো তাৰপিছত ইয়াৰ পৰা ষ্টাৰ আনিবা তাৰপিছত সিলভাৰৰ লগত কোনটো শব্দ ৰাইম শব্দ কোনটো আছে ৰিভাৰ তো লিখিবা টুইংকলিং ব্ৰাইটলি বাই এ হোৱাইট ৰিভাৰ গতিকে তোমালোকে এনেধৰণে কালাৰ কেইটা ব্যৱহাৰ কৰি কবিতাটি এক্সপান্ড কৰিবা 20b now look at the picture and write 3 sentence পিকচাৰটো চাই পেলাই তিনিটা সেন্টেন্স তোমালোকে লিখিবা you can begin the sentence using there is an ব্যৱহাৰ কৰি তিনিটা সেন্টেন্স লিখিব পাৰিবা there is an elephant in the river এটো এটা সেন্টেন্স হল there is an elephant enjoying the cool water at night 3 নম্বৰ there is an elephant looking at the stars এনেধৰণে তিনিটা সেন্টেন্স গঠন কৰিব পাৰিবা এয়া আছিল লেসন 1ৰ হেক পৃষ্ঠা আৰু অতি সোনকালে লেসনটোৰ ভিডিঅ'সমূহ আনিবলৈ চেষ্টা কৰিম ধন্যবাদ